So today we'll discuss exercise 5.4 from the chapter exponent of class 7. So the first question is given, express the following in scientific notation. Okay, scientific notation to convert koribo lage. To etu kiman digol number eta dekhja na. To scientific notation jodi ami etu likhu etu ekdom short hoi jabo. To ami kene korim etu swa. So scientific notation likhibo hole ami ki korim agot numerical value kita agot likhilom. কি আছে ইয়াত 101 except 0 সোয়া এই 1 এর পিছত যোন কিটা 0 আছে হেকিটা আমি এটা নেলিখো আমি অকল কলকে লিখিম ইয়ালকে লিখিম তো 101 লিখিম ঠিক আছে তো স্ট্যান্ডার্ড ফর্মত যেটা লিখিম তেতে এটা ডেসিমেলৰ এটা ডিজিটৰ পিছত ডেসিমেলটো পুট কৰিম ঠিক আছে এটা ডিজিটৰ পিছত ডেসিমেলটো পুট কৰিম তো এই ডেসিমেলটো কোন আহিলে ইয়াৰ আহিল হয় না তো ইয়াৰ পিছত কেইটা ডিজিট আছে এটো কাউন্ট কৰা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10 টা আছে তো আমি এটো লিখিম 10 to the power 10 এনেকে লিখিম ফাইন আৰু নেক্সট কোৱেশ্চনটো কৰো তেতিয়া অলপ ক্লিয়াৰ হ'ব ইয়াত নিউমেৰিকেল ভ্যালু কোন কিটা আছে 532 তো 532 এ লিখিম আমি ঠিক আছে এই আগৰ 0 কিটা নে লিখো তো লিখিম 532 ওকে এটা ডেসিমেলটো কো লিখিম এটা ডিজিটৰ পিছত ডেসিমেলটো দিম এটা ডেসিমেলটো মই ইয়াত দি দিলো হয় না নহয় 5 ৰ পিছত ইয়াত আহি গল তো ডেসিমেলৰ পিছ ফালে সোৱা ব্যাক সাইডে যদি আহে নেগেটিভ আহিব তো ব্যাক সাইডে কেইটা আছে 1 2 3 4 5 তো 10 to the power -5 হৈ যাব ঠিক আছে কি কৰিলো নিউমেৰিকেল ভ্যালুটো লিখিলো ডেসিমেলটো কত লৈ গলো ইয়াত লৈ গলো তো ইয়াৰ ব্যাক সাইডে কেইটা আছে ব্যাক সাইডে হলে মানে মাইনাস হ'ব আৰু ডেসিমেলটো ইয়াত পুট কৰিছিলো আগফালে কিমানটা আছে 10টা তো আগফালে হলে মানে পজিটিভ হ'ব ওকে নেক্সট আইটা কোৱেশ্চন কৰিছো ৰমান নম্বৰ এটো কি দি আছে 0.123456 এটো দি আছে ফাইন ইয়াত কি কৰিম ইয়াত নিউমেৰিকেল ভ্যালু কি আছে 2 আছে সো 2 টো লিখিলো 2 ৰ পিছত একো ডিজিট নাই তো এটো অকল 2 লিখি থৈ দিম ইনটু এই ডেসিমেল পইণ্টটো ইয়াত লৈ গল এই ডেসিমেল পইণ্টটো একচুয়ালি ইয়াত আহি গল ঠিক আছে একচুয়ালি ইয়াত আহি গল ইয়াত তো এই ডেসিমেল পইণ্ট ইয়ালৈকে আহি গল তো ইয়াৰ ব্যাক সাইডে কেইটা আছে এই ডিজিট 2 ৰ ব্যাক সাইডে কেইটা আছে 1 2 3 4 5 6 7 8 9 তো এটো কি হ'ব 10 to the power -9 হৈ যাব এটো ফাইন সো ডিজিট এই ডেসিমেল পইণ্ট কেইটা ডিজিট আগৰ আহিলে সো 1 2 3 4 5 6 7 8 9 নটা ডিজিটৰ পিছত আহিলে একচুয়ালি ইয়াৰ পিছত ডেসিমেল পুট কৰিলো ভ্যালুটো একে থাকিব এই কাৰণে 2 * 10 to the power -9 হৈ গল আৰু এটা কোৱেশ্চন চাও তেতিয়া আৰু অলপ ক্লিয়াৰ হ'ব কি দি আছে 0.0087 দি আছে তো ইয়াত কি লিখিম নিউমেৰিকেল ভ্যালুটো লিখিম 87 ঠিক আছে ডেসিমেল পইণ্টটো কত দিম এটা ডিজিটৰ পিছত ওকে এটা ডিজিটৰ পিছত ইয়াত দিম হয় নে নহয় ইনটু এই ডেসিমেল পইণ্টটোৰ কেইটা ডিজিট আগৰ আহিলে 1 2 3 4 চাৰিটা ডিজিট সো 10 to the power -4 সো ব্যাক সাইডৰ পৰা যদি আগলৈ আহে তেতিয়া কি হ'ব নেগেটিভ হ'ব আৰু ইয়াৰ পৰা যদি আগলৈ গুচি যায় তেতিয়া কি হ'ব পজিটিভ হ'ব ঠিক আছে ইমানে কাউন্ট কৰিবা বেছি ডাঙৰ নম্বৰ থাকিলে এটো পজিটিভ হবে obviously হয় না তো ডেসিমেলটো ইয়াত দি দিয়া লগলে আগফালে কেইটা আহি গল 10টা আহিলে ইয়াত কি আছে ইয়াত উল্টাটো হ'ল ডেসিমেল পইণ্টটো ইয়াত আহি গল মানে ইয়াৰ পিছফালে কেইটা ডিজিট আছে 4টা ডিজিট তো ব্যাক সাইড হলে মাইনাসত আহিব ফাইন নেক্সট উইল দ্য কোৱেশ্চন নম্বৰ 2 So our next question number 2 দি আছে write the following number in the usual form আগৰ যেটো ফর্ম আসলে হেতু ফর্মত লৈ যাম এটো স্ট্যান্ডার্ড ফর্মত আছে ঠিক আছে তো ইয়াত কি কৰিম ইয়াতো সেম নেগেটিভ থাকিলে ব্যাক সাইডে যাব পজিটিভ হলে মানে আগফালে আহিব তো ইয়াত আমি নাম্বাৰটো লিখি লওঁ এটো লিখিম 75 এটো নেগেটিভ আছে সো এই নাম্বাৰটো হলো আগফালে লিখিম এফালে 75 ঠিক আছে তো এই ডিজিটটো কেইটা ব্যাক সাইডে যাব আৰু অলপ আগফালে লিখো এই ডেসিমেলটো ইয়াত আছিল হয় না ইয়াত আছিল তো এটো ব্যাক সাইডে আহিব মাইনাস আছে এইকাৰণে ব্যাক সাইডে আহিব কেইটা ডিজিট 9টা ডিজিট সো ইয়াত এটা হৈ গল দুটা তিনটা চাৰি 1 2 3 4 5 6 7 8 9 ইয়াত আহি যাব ঠিক আছে নেগেটিভ হলে কি হ'ব ব্যাক সাইডে আহিব ডেসিমেলটো আগত কত আছিল ইয়াত আছিল তো নেগেটিভ থকাৰ কাৰণে কি হ'ব ব্যাক সাইডে আহি যাব সিমিলাৰলি ইয়াত কি হ'ব ইয়াত নাম্বাৰটো লিখিলো এটো পজিটিভ আছে তো পজিটিভ হলে কি হ'ব ডেসিমেল পইণ্টটো আগফালে যাব তো নাম্বাৰটো আগত লিখিলো 5 1 2 3
4 এই ডেসিমেল পয়েন্টটো আগফালে যাব হয় না কেইটা ডিজিট 6টা ডিজিট কাৰণ 10 টু দি পাৱাৰ 6 দি আছে তো এটো কি হ'ব 6টা জিৰ' ইয়াত কেইটা আছে 1 2 3 4 চাৰিটা আছে আৰু দুটা লাগে সো 0 0 তো কেইটা ডেসিমেলটো ইয়াত আছিল একচুয়ালি তো কেইটা ডিজিট আগতে আহিব 6টা 1 2 3 4 5 6 এটো আমাৰ আনসাৰ ফাইন Next to key is question number 3. Express the following fact using scientific notation. So here diya ase every day about 105 side 0 ase kg pollutant are added to the atmosphere in Delhi. So it is standard form of loi jabo lage. So question number 3 Roman number 1 ki diya ase 105 keta 0 ase 3 ta side kg ase. ঠিক আছে তো স্ট্যান্ডার্ড ফর্মটো কেলে ইউজ করা হয় কারণ কিতেবে কি হয় ভ্যালুটো যদি বহুত ডাঙৰ থাকে তেতিয়া আমি সাইন্টিফিক নোটেশন ইউজ কৰি মিলে আমি হৰু এটা স্পেসতে আমি লিখিব পাৰো ঠিক আছে একান সাইন্টিফিক নোটেশনটো মাজে মাজে ইউজ কৰা হয় তো এটো কি কৰিম মই কি কৈছিলো নিউমেৰিকেল ডিজিট কিটা লিখিম আগত 105 লিখি দিলো ঠিক আছে মাজৰ জিৰোটো থাকিব কিন্তু 5 ৰ পিছৰ যোন কিটা জিৰো আছে কিটা লিখিব নালাগে এটা মই কি কৈছিলো এটা ডিজিটৰ পিছত ডেসিমেলটো দিম ইয়া দি দিলো ইনটু এই ডেসিমেলটো ইয়াত আহি গল তো ইয়াৰ আগত কেইটা ডিজিট আছে কাউন্ট কৰা 1 2 3 4 5 6 সো এটো যাব 10 টু দি পাৱাৰ 6 kg ফাইন নেক্সট কি দি আছে Roman number 2 এটা আছে মই 3 টু কৰিছো 3 টু কি দি আছে 3 টু দি আছে in March 2001 the population of India was about 1027 7 2 3 ইমান পপুলেশন আসলে 2001 ত ঠিক আছে তো এটা আমি স্ট্যান্ডার্ড ফর্মত কেনেকে লিখিম স্ট্যান্ডার্ড ফর্মত কেনেকে লিখিম তো এই ভ্যালুখিনি লিখিম নিউমেৰিকেল ভ্যালু যোন জলকি আছে মাজত যদি 0 থাকে এটো থাকিব ঠিক আছে তো এটো 1027 স্ট্যান্ডার্ড ফর্মত লিখিব হলে কি কৰিম এটা ডিজিটৰ পিছত ডেসিমেলটো ইয়াত আহি যাব ইনটু এই ডেসিমেলটো ইয়াত লৈ আনিলো হয় না ডেসিমেলটো ইয়াত লৈ আহিছিলো তো ইয়াৰ পিছত কেইটা ডিজিট আছে হেটো কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 9 so 10 to the power কি হৈ যাব 9 হৈ যাব ফাইন হৰু হলে কি কৰিবা ব্যাক সাইড দিব আৰু ডাঙৰ হলে মানে আগফালে যাব ঠিক আছে ডেসিমেলটো যদি ডেসিমেলটোৰ নিউমেৰিকেল ভ্যালুৰ আগফালে যদি 0 থাকে তেতিয়া নেগেটিভত যাব ফাইন নেক্সট কোৱেশ্চন কি দি আছে The speed of an aeroplane is 1.24 into 10 to the power 3 km per hour. So speed to kiman di ase? Eto likhilo. Speed to di ase 1.24 into 10 to the power 3 km per hour. Standard form di ase. Thik ase? To usual form loi jabo hole ki korim? 124. This to likhilom. 10 to the power 3 ase hoy na? To ei decimal to keta digitor pisot jabo? 3টা সো 1 2 নেক্সট কি হ'ব 0 হৈ যাব ফাইন 3টা তো কিলোমিটার পার আওয়ার এটা সাইটো এনে কৰিলে হ'ব 1.24 ইনটু 10 টু পাওয়ার 3 মানে কিমান হয় 1000 তো 1000 দি মাল্টিপ্লাই কৰিলে কিমান 124 3টা 0 আহিব ডেসিমেলৰ পিছত কিটা আছে দুটা ডিজিট তো লাষ্টৰ ফালৰ পৰা দুটা ডিজিট কৰি দিয়া কিমান আহিব 1240 তো স্পিডটো হৈ গল 1240 কিলোমিটার পার আওয়ার এটা টাইমটো কিমান দি আছে 4 hours 40 minute তো মিনিট টু কিহত কনভার্ট কৰি দিম আৱাৰ্ছত কনভার্ট কৰি দিম তো এটো কি লিখিম 4 hour 40 minute টু কি কৰিম এটো 40/60 কৰি দিবা এটো প্লাস কৰি দিব পাৰা এটো কিহত গুছি যাব আৱাৰ্ছত গুছি যাব 0 0 ক্যান্সেল কৰি দিয়া 2 2 jar 2 3 jar তো এটো মিক্স ফ্ৰেকশনত আহি গল তো এটো 4 2/3 লিখিব পাৰা এটো একে হয় 4 plus 2/3 আৰু 4 2/3 ভ্যালুটো একে হ'ব তো এটো মাল্টিপ্লাই কৰিলে কি হ'ব 4 3 12 12 plus 2 14 14/3 hours ঠিক আছে এটা আমাক ওলাব দিছে ডিসটেন্স এক্সপ্ৰেছ দা ডিসটেন্স তো ডিসটেন্সটো ওলাব লাগে দা ডিসটেন্সৰ ফৰ্মুলা কি হয় ডিসটেন্স ইকুয়ালস টু স্পীড ইনটু টাইম এই ফৰ্মুলাটো মনত থবা দেই স্পীড তো কিমান দি আছে 1240 into 14/3 তো এটো মই ডাইৰেক্ট ক্যালকুলেটৰ ইউজ কৰি লৈছো 1240 into 14
ডিভাইড বাই 3 ইয়াৰ ভ্যালু হ'ব 5786.6 কিলোমিটাৰ ঠিক আছে এপ্ৰক্সিমেট 5786.6 কিলোমিটাৰ এপ্ৰক্সিমেট হ'ব ঠিক আছে এটো স্পিডত যদি গৈ থাকে আৰু ইমান আৱাৰ্স যদি ট্ৰাভেল কৰে তেতিয়ালে কিমান ডিসটেন্স কভাৰ কৰিব ইমানটো ডিসটেন্স কভাৰ কৰিব আমি লাষ্ট কোৱেশ্চন চাও exercise 5.4 a bullet train travel at a speed of 5.6 into 10 to the power 2 km per hour तो यार स्पीड तो दिया से स्पीड इक्वल्स टू 5.6 into 10 to the power 2 km per hour तो एटु इजियल फॉर्मत লৈ যোৱা কি কৰিম এটু 56 টু লিখিম ইয়া 10 to the power 2 আছে তো কেইটা ডিজিটৰ পিছত যাম এই ডেসিমেল তো কেইটা ডিজিটৰ পিছত যাব দুটা তো এটা হৈ গল আৰু এটা 0 পুট কৰি দিয়া ঠিক আছে তো এই ডিজিট তো দুটা ডিজিটৰ পিছত যাব সো 6 তাৰপিছত 9 তাৰপিছত ইয়াত কি কৰিম ইয়াত 0 এটা পুট কৰিম তো এটো কিলোমিটাৰ পাৰ আৱাৰ তো কিমান স্পিড হৈ গল 560 কিলোমিটাৰ পাৰ আৱাৰ ডিসটেন্স তো কিমান দি আছে distance to the express the time it will take to travel a distance of 5040 kilometer iman distance so timer formula ki hai how to find the time equals to ki hobo distance by speed to distance kiman 5040 aru etu dia ase 560 to etu cancel koi dia etu kebar jabo কেবাৰ যাব এটো 9 টাইম যাব 960 কিমান আৱাৰ্স লাগিব 9 আৱাৰ্স লাগিব ঠিক আছে সো এটো স্পিডত যদি গৈ থাকে ইমানটো ডিসটেন্স যদি কভাৰ কৰিব লগিয়া হয় কিমান সময় লাগিব 9 ঘণ্টা লাগিব ওকে সো দ্যাটস অল ফ্ৰম exercise 5.4 and as well as from the chapter 5